আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, তলৰ সংখ্যাবোৰৰ পূৰ্বৱৰ্তী সংখ্যাবোৰ লিখা। ইয়াতে যে সংখ্যা দিয়া আছে এই সংখ্যাটোৰ পূৰ্বৱৰ্তী সংখ্যা বাহিৰ কৰিব লাগে। এতিয়া পূৰ্ব মানে কি হয়? পূৰ্বৱৰ্তী মানে কি হয়? পূৰ্বৱৰ্তী মানে আগৰ। এই সংখ্যাটো যে দিয়া আছে সংখ্যাটোৰ আগৰ সংখ্যাটো কি বুলি কি হ'ব? পূৰ্বৱৰ্তী সংখ্যা। যেনে 3 ৰ পূৰ্বৱৰ্তী সংখ্যা 2, 5 ৰ পূৰ্বৱৰ্তী সংখ্যা 4, 7 ৰ পূৰ্বৱৰ্তী সংখ্যা 6। এনেদৰে যি সংখ্যাটো দিয়া আছে তাৰ আগৰ সংখ্যাটো কি বুলি কি হ'ব? পূৰ্বৱৰ্তী সংখ্যা বুলি কোৱা হয়। এতিয়া আমাক কি কৰিব লাগে? এই সংখ্যাটোৰ আগৰ সংখ্যাটো বাহিৰ কৰিব লাগে। এই নিয়মটো কি হয়? এই সংখ্যাৰ পৰা যিকোনো এটা সংখ্যাৰ পৰা যদি আমি এক বিয়োগ কৰি দিওঁ তেনেহলে এই সংখ্যাটোৰ পূৰ্বৱৰ্তী সংখ্যাটো বাহিৰ হয়। এইটোই নিয়ম হয়। এতিয়া সংখ্যাটো কিমান দি আছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 9,70,321। 9,70,321 পূৰ্বৱৰ্তী সংখ্যা হল এই 9,70,321 পৰা এক বিয়োগ কৰি দিয়া হৈছে। এক বিয়োগ কৰি দিলে কিমান হ'ব? 9,70,320। এই 9,70,321 পৰা এক বিয়োগ কৰি দিয়াৰ পিছত এই সংখ্যাটো পোৱা গ'ল। এই সংখ্যাটোৰ কি হ'ব? এই সংখ্যাটোৰ পূৰ্বৱৰ্তী সংখ্যা। পূৰ্ব মানে কি হয়? আগৰ সংখ্যা। হা, বি নম্বৰ সংখ্যাটো কিমান দি আছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। নিযুত মানে কিমান হয়? 10 লাখ। তো এই 10 লাখৰ পূৰ্বৱৰ্তী সংখ্যা হল এই 10 লাখৰ পৰা কি কৰি দিয়া হৈছে? এক বিয়োগ কৰি দিয়া হৈছে। 10 লাখৰ পৰা যদি আমি এক বিয়োগ কৰি দিওঁ তেনেহলে সংখ্যাটো কিমান হয়? 9,99,999। এই 10 লাখৰ পূৰ্বৱৰ্তী সংখ্যাটো কি হ'ব? 9,99,999। 3 নম্বৰটো সংখ্যাটো কিমান দি আছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 9,99,999। এতিয়া 9,99,999 পূৰ্বৱৰ্তী সংখ্যা হল এই 9,99,999 পৰা এক বিয়োগ কৰি দিয়া হৈছে। বিয়োগ কৰি দিলে কি হ'ব? 9,99,998। এইটো সংখ্যা কি হয়? পূৰ্বৱৰ্তী সংখ্যা কি হয়? এইটো হয়। তাৰপিছত 2 নম্বৰটো কিমান দি আছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 3,26,493। এতিয়া 3,26,493 পূৰ্বৱৰ্তী সংখ্যা হল ইয়াৰ পৰা এক বিয়োগ কৰি দিয়া হৈছে। 3,26,493 পৰা এক বিয়োগ কৰি দিলে কিমান হ'ব? এই 3,26,400 কিমান হ'ব? 92। এই সংখ্যাটোৰ এইটো এটা কি হয়? পূৰ্বৱৰ্তী সংখ্যা। ইয়াতে কিমান দি আছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। লাখৰ স্থানত কিমান আছে? 4, সেইকাৰণে কিবা 4 লাখ। হাজাৰৰ স্থানত কিমান দি আছে? 96, সেইখিনি কিবা 4,96,780। এতিয়া 4,96,780 পূৰ্বৱৰ্তী সংখ্যা হল ইয়াৰ পৰা এক বিয়োগ কৰি দিয়া হৈছে। বিয়োগ কৰি দিলে কিমান বাহিৰ হল? 4,96,779। 80 পৰা এক গ'লে কি হ'ব? 79 নহয়। এনেদৰে যিকোনো সংখ্যা দিয়া থাকিলে তাৰ পৰা যদি আমি এক বিয়োগ কৰি দিওঁ তেনেহলে কি হৈ যাব? এই সংখ্যাটোৰ পূৰ্বৱৰ্তী সংখ্যাটো বাহিৰ হৈ যাব।